নমস্কাৰ সকলোকে প্ৰণাম শুভ সন্ধ্যা। যোৱা পৰহি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সভা ইয়াতে অনুষ্ঠিত হৈছিল। মোৰ এই সৰু ভণ্টিটো তাৰিণী ৰায় ডাঙৰীয়াৰ ছোৱালী, তেখেত পঢ়া শুনাত ভাল আৰু তেখেতৰ বাইদেউ MA পঢ়ি আছে বৰ্তমান ইউনিভাৰ্চিটিত। তো লগ ধৰিছিলে আৰু মামাৰ ওচৰত এখন লেপটপৰ দাবী কৰিছিলে। তো আজি মই ইয়াতে আহি উপস্থিত হৈছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এই লেপটপখন পঠাই দিছে এই ভণ্টিটোৰ কাৰণে ভালকৈ পঢ়া শুনা কৰিবৰ বাবে। মই মাননীয় মুখ্যমন্ত্ৰীৰ হৈ পেলাই আজি ভণ্টিটোক কি নাম আছিলে তোমাৰ? ধনশ্ৰী ৰয় ভণ্টিক মই মাননীয় মুখ্যমন্ত্ৰীৰ হৈ পেলাই এই লেপটপখন মই তাক উপহাৰ দি আছোঁ। আপোনালোকে জানে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া য'তেই যায় বানপানীৰ নিচিনা মানে এটা প্ৰভাৱ আহে। প্ৰত্যেক ল'ৰা ছোৱালী মামা মামা বুলি আহে আৰু যিমান পাৰে মামাই সলভ কৰাৰ চেষ্টা কৰে আৰু মামা সেই সময়ত মানে কথা দি যায় আৰু সেই কথাবিলাক আমি মামাৰ হৈ ৰক্ষা কৰোঁ। তো মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হৈ পেলাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া পঠাই দিয়া লেপটপ মই বাসন্তী ধনশ্ৰী ৰায় ভণ্টিটোৰ হাতত মই দি আছোঁ। সকলে হাত ভৰি দিব আৰু ক'বলৈ মামা জিন্দাবাদ। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা জিন্দাবাদ। আমার মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা জিন্দাবাদ। হিমন্ত বিশ্ব শর্মা লং লিভ, হিমন্ত বিশ্ব শর্মা লং লিভ। অরূপ কুমার জিন্দাবাদ, অরূপ কুমার জিন্দাবাদ। ভারত মাতা কে, ভারত মাতা কে, ভারত মাতা কে। বন্দে বন্দে বন্দে। কেনেকুৱা লাগিল লেপটপটো পাই? মামাক কি ক'ব? ধন্যবাদ মামা। মই মামাৰ পৰা আগতে আৰোহণ আঁচনিৰ পৰা টেবলেট পাইছিলোঁ। আৰোহণ আঁচনিৰ পৰা